নমস্কাৰ আজি আমি ৰিসেন্ট এক্সামৰ কেইটামান কোৱেশ্চন ডিসকাস কৰিম প্ৰথমে ইয়াতে আমাক দিছে if tour is written as 1 2 3 4 clear is written as 5 6 7 8 4 and spare is written as 90847 then find the code for care তো এতিয়া ইয়াতে c আছে গতিকে c ৰ এগেইনষ্টত আমাক ইয়াতে দিয়া আছে c5 কাৰণ clear is 5 6 7 8 4 গতিকে c হৈছে 5 তাৰপিছত a ইয়াতে 3 নম্বৰত আছে স্পেয়াৰত গতিকে ইয়াতে 3 নম্বৰ আছে 8 r ইয়াতে আছে 5 নম্বৰত তো r হৈছে 4 ইয়াতো আছে 4 আৰু লাষ্টত আছে e ইয়াতে e আছে ইয়াতে e আছে আৰু দুটাৰ কাৰণে কোড আছে 7 গতিকে আনসাৰ হ'ব 5847 অপশন ডি কারেক্ট হ'ব ইয়াতে নেক্সট কোৱেশ্চন if 84 into 13 equal to 8 37 into 13 equal to 6 and 26 into 11 equal to 6 then 56 into 22 কিমান হ'ব আমাক দিছে তো ইয়াত যদি আমি চাও ডাইরেক্ট মাল্টিপ্লাই করলে তো এইবিলাক নাহে আমি যদি ভালকে চাও আমি দেখিম যে 84 ৰ 8 plus 4 যদি আমি কৰো আমি পালো 12 আৰু 13 ৰ 1 plus 3 যদি কৰো আমি পাম 4 এটা 12 ৰ পৰা যদি 4 মাইনাস কৰো আমি পাম 8 তো এইটো লজিক এটা এপ্লাই হৈছে গোটেই বিলাকতে 7 plus 3 10 10 ৰ পৰা 1 plus 3 4 মাইনাস কৰিলে 6 ঠিক তেনেদৰে 8 ৰ পৰা 2 কৰিলে ইয়াতে আমি 6 পাম গতিকে এইটো হ'ব 5 plus 6 11 minus 2 plus 2 4 অর্থাৎ आंसर হ'ব 7 option C correct হ'ব next how many pillars are needed to construct a bridge of 300 meters long if the pillars are at a distance of 12.5 meters each তো এতিয়া এখন দলং বনাব তাত টোটাল লেংথ হ'ব 300 মিটাৰ আৰু পিলাৰ থাকিব 12.5 মিটাৰৰ গ্যাপত তো ইয়াতে যদি এটা আছে ইয়াতে এটা থাকিব তো এইখিনি গ্যাপখিনি হ'ব 12.5 মিটাৰ তো এনেকৈ কেইটা পিলাৰ ইয়াতে দিব লাগিব এটা আমাক সুধিছে এতিয়া আমি কি কৰিম সিম্পলি 12.5 এৰে 300 ক ডিভাইড কৰিম তো 300 12.5 দি ডিভাইড কৰিব টান হ'ব সো আমি 125 এৰে ডিভাইড কৰিম আৰু তাৰ কাৰণে ইয়াতে এটা 0 এড হৈ যাব কাৰণ ডেসিমেলটো ইয়াতে এটা ইফালে আহি গ'ল 12.5 এৰ পৰা ডেসিমেলটো এটা শিফট কৰিলে গতিকে ইয়াতে এটা ডেসিমেল শিফট কৰিব গতিকে এটা 0 এক্সট্ৰা লাগিব এটা ডেসিমেলটো ইয়াতে আহি গ'ল এতিয়া 125 এৰে আমি 2 টাইম যদি কৰো আমি পাম 250 ইয়াতে থাকিব 50 আৰু 0 125 ইনটু নেক্সট আমি কি কৰিম 4 হলে হ'ব 500 অর্থাৎ 125 এৰে আমি বা 12.5 এৰে যদি 300 ক ডিভাইড কৰো আমি পাও 24 কিন্তু ইয়াতে এটা এক্সট্ৰা পিলাৰ লাগিব এটা যদি আমি এটো বুজাৰ কাৰণে কৈ আছো ধৰা হল 100 মিটাৰ আমাৰ লেংথ 100 মিটাৰ লেংথ আৰু কৈছে যে ইয়াতে 25 মিটাৰৰ মুৰে মুৰে এটা এটা খুঁটা আছে তো কেইটা খুঁটা থাকিব টোটাল তো 25 মিটাৰত এটা আকৌ 25 মিটাৰ আৰু এটা বা 50 হল 75 আৰু 100 তো যদি আমি চাও আমি চাৰিটা খুঁটা দেখিব পাম কাৰণ এটা প্ৰথমতে থাকি যাব তাৰ পিছত আকৌ চাৰিটা লাগিব সো সিমিলাৰলি ইয়াতে 24টা হ'ব ঠিকে কিন্তু এটা অলৰেডি বিগিনিংত থাকিব গতিকে आंसर হ'ব ইয়াতে 25 এটা এক্সট্ৰা খুঁটা আহি যাব কাৰণ আমি ডিভাইড কৰোতে এই সেকেন্ডৰ পৰাহে পাই যাম কাৰণ 12.5 হোৱাৰ পিছত এটো আহিল এটা সেকেন্ড 12.5 পিছত দুটা আহিল কিন্তু এটা ইনিশিয়ালি এটা ইয়াতে লাগিব গতিকে आंसर হ'ব 24 + 1 অৰ্থাৎ 25 অপশন সি ইয়াতে কারেক্ট হ'ব নেক্সট two pipes A and B can independently fill a tank completely in 20 minutes and 30 minutes respectively so eta tank A pipe ভৰাই 20 মিনিটত আৰু B pipe আমি 30 মিনিটত তাক ফিল কৰিব পাৰো এতিয়া দুটা যদি একেলগে খুলি দিয়া পাইপ দুটা কিমান সময়ত এটো ফিল হ'ব এতিয়া ইয়াতে আমি বিভিন্ন ক্যালকুলেশন কৰি কিছুমানে কৰিব পাৰে কিন্তু আমি সিম্পলি লজিক লগাই কৰিব পাৰো এটো তো A যদি 20 মিনিটত এবাৰ ট্যাঙ্কিটো ফুল কৰে ই 60 মিনিটত কিমান বাৰ কৰিব 20ত যদি এক হয় এনাদাৰ 20ত আৰু একবাৰ 20ত গতিকে টোটাল 3 বাৰই ফিল কৰিব A in 1 hour ঠিক তেনেদৰে B এ 30 মিনিটত এবাৰ কৰে নেক্সট 30 মিনিটত আকৌ এবাৰ কৰিব গতিকে দুবাৰ কৰিব in 1 hour
1 ঘণ্টাত এৰে ফিল হ'ব 3 বাৰ বিৰে ফিল হ'ব 2 বাৰ গতিকে 1 ঘণ্টাত দুটা যদি আমি একেলগে খুলি দিওঁ টোটাল এই ট্যাঙ্কটো ফুল হ'ব 5 বাৰ তো 5 টাইমছ কৰাৰ কাৰণে টাইম লাগে 60 মিনিটছ 60 মিনিটছ ফৰ 5 টাইমছ তো এবাৰ ফিল কৰাৰ কাৰণে লাগিব 60 ডিভাইডেড বাই 5 অৰ্থাৎ 12 মিনিটছ তো আনসার ইয়াতে বি কারেক্ট হ'ব উষা রানস ফাস্টার দেন কমলা তো উষা ফাস্টার দেন কমলা তো আমি ওপৰত লিখি দিলোঁ ওপৰত মানে বেছি মানে স্পীডত দৌৰিব পৰা আমি মানে এনেকৈ হায়াৰাৰ্কিটো মেইনটেইন কৰিম তো এতিয়া নেক্সট কৈছে প্ৰীতি ৰান স্লোৱাৰ দেন স্বাতি আকৌ কৈছে প্ৰীতি ৰান স্লোৱাৰ দেন স্বাতি তাৰপিছত কৈছে স্বাতি ৰান স্লোৱাৰ দেন কমলা গতিকে স্বাতি এটা আহি যাব আৰু প্ৰীতি এটা আহি যাব এইটো আমি এনে লিখি ধৰিছিলোঁ কাৰণ লিংক ডাইৰেক্টলি নাছিল তো এতিয়া আমি পালোঁ ইউ কে এছ পি অৰ্থাৎ উষা কমলা স্বাতি আৰু প্ৰীতি তো ইয়াত দিছে হু ইজ দ্য স্লোৱেষ্ট ৰানাৰ তো আনসাৰ হ'ব প্ৰীতি অপশ্যন বি Between 6 p.m. and 7 p.m. the minute hand of a clock will be ahead of the hour hand by 3 minutes at তো 6টা আৰু 7টা বজাৰ মাজৰ কোনটো সময়ত মিনিট আৰু ঘণ্টাৰ কাটা দুটা মাজত 3 মিনিটৰ গ্যাপ থাকিব মিনিট হ্যান্ডটো মানে মিনিটৰ কাটাডাল 3 মিনিট আগত থাকিব আৱাৰৰ ঘণ্টাৰ কাটাডালতকৈ ঠিক আছে তো আমি এটা সিম্পলি ইয়াতে ক্লক এটা ড্ৰ কৰি চাব পাৰোঁ ইয়াতে থাকিল 12 ইয়াতে থাকিল 1 2 3 4 5 6 7 8 9 10 11 তো 6টা আৰু 7টাৰ মাজত হ'ব টাইমটো গতিকে বাকিখিনি আমি চাব নালাগে যে 6টা বজাত কি হ'ব 6টা বজাত ঘণ্টাৰ কাটাডাল 6ত থাকিব মিনিটৰ কাটাডাল 12ত থাকিব তেতিয়াতো নহ'ব এতিয়া 6:15 দিয়া আছে 6:15ত কি হ'ব 6টাৰ কাটা ইয়াতে থাকিব আৰু মিনিটৰ কাটাডাল ইয়াতে থাকিব ঘণ্টাৰ কাটাডাল ইয়াতে থাকিব মিনিটৰ কাটাডাল ইয়াতে থাকিব তো সেইটোও নহয় কাৰণ ইয়াতে 15 মিনিটৰ মানৰ গ্যাপ থাকিব তো এনেদৰে যদি আমি চাওঁ 6:18তো নহয় 6:36ত অলৰেডি 36 মিনিট গ'ল গতিকে ঘণ্টাৰ কাটাডাল 6ৰ পৰা আগবাঢ়ি যাব আৰু ইয়াতে থাকিব আমি অকল 7 আৰু 6ৰ মাজৰ টাইমখিনি লৈ লৈছোঁ ইয়াত যদি 7 আছে ইয়াত যদি 6 আছে এইখিনি জায়গাত ইয়াত আমাৰ 2 3 4 5 তো এনেকৈ 5টা ডিভিজন হৈ থাকিব তো এতিয়া এই গোটেইখিনি ইয়াৰ পৰা ইয়ালৈকে যদি ঘণ্টাৰ কাটাডাল মুভ কৰে তাৰ মানে 1 ঘণ্টা হ'ব অৰ্থাৎ তেতিয়া মিনিটৰ কাটাডালে পুৰা এটা ৰাউণ্ড ঘূৰি দিব এতিয়া এইখিনি যাওঁতে ঘণ্টাৰ কাটাডালক কিমান সময় লাগিব গোটেইখিনি যাওঁতে 1 ঘণ্টা লাগে গতিকে 5 ভাগৰ 1 ভাগ যাওঁতে লাগিব 12 মিনিট সো 12 মিনিটত এইখিনি পাব 6টা বাৰত ঘণ্টাৰ কাটাডালে 6টা 24ত এইখিনি পাব 6টা 37ত 36ত এইখিনি পাব তো ইয়াতে থাকিল ঘণ্টাৰ কাটাডাল আৱাৰ হেণ্ডেল ইয়াতে থাকিব ঠিক আছে এতিয়া নেক্সট 6:36ত মিনিটৰ কাটাডাল ক'ত থাকিব ইয়াতে 7ত যদি থাকে তেতিয়া হয় 35 তো 7 পাৰ হয় আৰু এটা ডিভিজন থাকিব য'ত তাত মিনিটৰ কাটাডাল থাকিব অৰ্থাৎ ইয়াতে 35 ইয়াতে 36 তো মিনিটৰ কাটাডাল ইয়াতে থাকিব আৰু ইয়াতে যদি আমি চাওঁ 1 2 3 তো 3 মিনিটৰ গ্যাপ এটা থাকিব ইয়াতে তো অপশ্যন ইয়াতে সি কাৰেক্ট হ'ব এইটো ঘড়ীটো ভালকৈ ড্ৰ কৰি গোটেই পজিশ্যনকেইটা যদি আমি আঁকি চাওঁ তেতিয়াও বুজি পাম বা এনেও এই দুটা দেখা দেখিয়ে গম পায় যে বহুত ডিফাৰেঞ্চ থাকিব 6টা 15ত ইয়াতে থাকিব আৰু 18তো এইখিনিত থাকিব 36টো বেছি ক্লোজ আছে 48টো 6 ইয়াতে হ'ব তেতিয়া এইখিনিত হ'ব আৱাৰ হেণ্ড আৰু মিনিট হেণ্ড হ'ব ইয়াতে তো এইটো বহুত গ্যাপ হৈ যাব 6:36 to answer hobo yete next the monthly incomes of Peter and Paul are in the ratio of 4:3 their expenses are in the ratio of 3:2 if each saves 6,000 at the end of the month their monthly incomes respectively are to yete ji tinta option dia ase sobote 4:3 ase jodi belek thakile ami eliminate kori dibo parlo to yete 24,000 18,000 into 4:3 hoy similarly 28,000 21,000 32,000 24,000 গোটেইকেইটা 4:3 ৰেচিঅ'তে আছে এতিয়া আমি ক্যালকুলেশন নকৰাকৈ এটা কাম কৰিব পাৰোঁ 6,000 সেভ কৰে দুইজনে তো অপশ্যন এৰ কাৰণে পিটাৰৰ সেভিংস বাদ দি যিখিনি খৰচ হয় সেইটো কিমান হ'ব 24,000 minus 6,000 অৰ্থাৎ 18,000 আৰু পলৰ কাৰণে হ'ব 12,000 কাৰণ 18,000 পায় তাৰে 6,000 সেভ কৰে
তো খৰচা কৰে 18000 আৰু 12000 তো এইটো যদি ৰেচিঅ'টো আমি চাওঁ 6000 দি ডিভাইড কৰি দিলে 3:2 পাম তো এইটো আমাক কুৱেশ্যনত দিয়া আছে যে সিহঁতৰ এক্সপেন্সৰ ৰেচিঅ' 3:2 হয় গতিকে অপশ্যন ইয়াতে এ কাৰেক্ট হ'ব আমি তেনেদৰে বাকি দুটা কৰি চাব পাৰোঁ 28000 ৰ পৰা যদি আমি 6000 মাইনাছ কৰোঁ আমি পাম 22000 আৰু ইয়াৰ পৰা পাম 15000 তো এই দুটা যদি আমি সিম্পলিফাই কৰোঁ ৰেচিঅ'টো 22:15 হয় 3:2 নহয় ঠিক তেনেদৰে 32000 ৰ পৰা আমি 6000 মাইনাছ কৰিলে পাম 26000 আৰু 24 ৰ পৰা কৰিলে পাম 18000 গতিকে তাৰ ৰেচিঅ'টো হ'ব 13:9 এইটো আমাৰ 3:2 ৰ সমান নহয় গতিকে এই দুটা কাৰেক্ট নহয় কেৱল অপশ্যন এ টো কাৰেক্ট হ'ব ইয়াতে আমি ফৰ্মুলা লগাই কৰা নাই আমি লজিক লগাই কৰি আছোঁ কাৰণ তেতিয়া বুজিবলৈ বেছি সুবিধা হয় আৰু টাইমো আছে নেক্সট কুৱেশ্যন A student scored the following marks in 5 of 6 subjects তো 6টাৰ ভিতৰত 5টা বিষয়ত যিখিনি মাৰ্কছ পাইছে সেইখিনি আমাক ইয়াতে দিয়া আছে আৰু কৈছে যে এভাৰেজ হৈছে তাৰ 85 ষ্টুডেণ্টজনৰ এতিয়া 6 ছাবজেক্টত কিমান মাৰ্কছ পাইছে তো আমি উলিয়াব লাগে তো আমাক যিকেইটা দিয়া আছে আমি এটা এড কৰি লওঁ প্ৰথমতে 91 86 81 79 আৰু 92 তো 6 + 1 7 8 10 19 1 10 18 26 33 42 429 হ'ল টোটেল মাৰ্কছ আউট অফ 5 ছাবজেক্টছ এতিয়া 85 যদি এভাৰেজ হয় আৰু টোটেল যদি 5টা নহয় 6টা ছাবজেক্ট থাকে তেতিয়া টোটেল মাৰ্কছ হ'ব 510 তো এতিয়া 6টা ছাবজেক্টত 510 হয় আৰু 5টাত হয় 429 গতিকে 6 ছাবজেক্টৰ মাৰ্কছটো আমি ইয়াৰ পৰা পাই যাম 429 ৰ পৰা মাইনাছ কৰিলে আনসাৰ হ'ব 81 অপশ্যন চি এটা কাৰেক্ট হ'ব next each of the 6 different faces of a cube has been coated with different colors that is V I B Z Y and O মানে violet indigo blue green yellow and orange এতিয়া ইনফৰমেশন আমাক অলপ দিয়া আছে আৰু সেইখিনিৰ বেসিছত আমি কি কৰিব লাগে কোৱেশ্চনটো সলভ কৰিব লাগে এতিয়া প্ৰথমতে আমি যিকিটা ইনফৰমেশন দিয়া আছে সেইখিনি আমাৰ এটা ডাইসত আমি চাই লম আৰু কোনটো কোড আছে তো এতিয়া ডাইস এটা যদি আমি অকল তিনটা সাইডে দেখা পাও ন এটা মানে 3 ডাইমেনশনাল যদি ড্ৰ কৰো আমি তিনটা সাইড দেখা পাও আৰু তিনটা সাইড আমাৰ পৰা হিডেন থাকে এতিয়া আমি সেই হিডেন সাইড কিটা ইয়াতে প্লট কৰি লব পাৰো এন্দৰে ডায়াগ্ৰামটো ড্ৰ কৰা হয় এইটোৰ অপোজিট আছে এইটোৰ অপোজিট আছে এইটো আৰু এইটো ফেসৰ অপোজিট আছে এইটোৰ অপোজিট এইটোৰ অপোজিট এইটো আৰু এইটোৰ অপোজিট এইটো এতিয়া তিনটা এডজাসেন্ট সাইড বুলি যদি কয় তেতিয়া আমি বুজিব লাগিব যে সেই তিনটা সাইডৰ কাৰণে এটা কমন ভাৰ্টেক্স আছে তো এইটো কেছত এইটো আৰু এইটো এই তিনটা কমন ভাৰ্টেক্স থাকিব এইটো গতিকে এই তিনটা এডজাসেন্ট সাইড হ'ব আমাক কোৱা আছে প্ৰথমতে y o and b are on adjacent faces তো এইটো যদি y হয় এইটো যদি o হয় এইটো হ'ব b এতিয়া নেক্সট কৈছে i g y are on adjacent faces তো y টো ইয়াতে থাকিল এতিয়া i আৰু g কোড হ'ব সেইটো আমি উলিয়াব লাগে ঠিক তেনেদৰে b g y are on adjacent faces তো b টো ইয়াতে আছে y টো ইয়াতে আছে গতিকে g টো ইয়াত হলেহে ই y আৰু b দুইটাৰ লগত এডজাসেন্ট হ'ব তো এতিয়া i g y আছিল গতিকে i টো হ'ব ইয়াতে আৰু লাষ্টত কি থাকিল o v b তো o v b v হ'ব ইয়াতে তো এই চাৰিটাৰ পৰা আমি এন্দৰে গম পালো এতিয়া আমাক সুধিছে what is the color of the face opposite to the face colored with o or opposite কি আছে or opposite g আছে অপচন c ইয়াতে কাৰেক্ট হ'ব এইটো যদি বুজাত অসুবিধা হৈছে আমি এন্দৰে বুজিব পাৰো এইটো প্ৰথমতে ড্ৰ কৰি ললো
3 ডাইমেনশনাল হিচাপত তাৰ পিছত আমি এক্সট্ৰা কৰি দিলো ইয়াতে যে এই সাইডখনৰ এইটো সাইডৰ অপোজিটত থকা সাইডটো এইটো বুলি আমি জাস্ট ড্ৰ কৰি ললো এইটো মানে তলৰ ফালে এনেকৈ নামি যাব তাৰ পিছত এই ফালে এইটোৰ অপোজিটত যেটো সাইড আছে হেতু আমি ইফালে এনেকৈ দি ললো যে এইটো ইয়াতে যাব আৰু এইটো সাইডৰ তলত যেটো আছে এইটোৰ অপোজিটত হেতু আমি তলৰ ফালে দি দিলো এইটো এনেকৈ তলৰ ফালে যাব এইটো এনেকৈ সাইডত আহিব এইটো এনেকৈ এইটো সাইডত যাব তো এতিয়া y o b are on adjacent faces তো y যদি এড হয় o যদি এড হয় b এড হল তাৰ পিছত কৈছে i g y আৰু b g y তো b ইয়াতে আছে y ইয়াতে আছে ইয়াৰ লগত adjacent হ'ব এইতে g ইয়াতে হ'ব b g y কাৰণ এই সাইডটো ইয়াতে গুচি গলে এটো লগত adjacent হৈ যাব b g y টো আমাৰ হৈ গল এটো হৈ গল তো কৈছে i g y তো y ইয়াতে আছে g ইয়াতে আছে এই দুটা লগ লাগিব ইয়াতে তো i ইয়াতে হ'ব আৰু o v b ইয়াৰ পৰা আমি একে আনসাৰে পাম opposite of o is g কাৰণ এটো তলত থাকিব opposite o টো ওপৰত আছে অপচন সি ইয়াতে কাৰেক্ট হ'ব g আনসাৰ নেক্সট কোৱেশ্চন তো ইয়াতে আমাক দুটা স্টেটমেন্ট দিয়া আছে সাম কিউবস আর স্কয়াৰস আৰু অল স্কয়াৰস আর সাৰ্কেলস তাৰ পিছত কনক্লুজন দিয়া আছে আমি ইয়াতে ভেন ডায়াগ্ৰাম ড্ৰ কৰিব লাগিব প্ৰথমতে আকি লৈছো কিউবস ধৰা হল এইখিনি কিউব এই সাৰ্কেলৰ ভিতৰত যিখিনি বস্তু আছে গোটেইখিনি কিউব আৰু কৈছে সাম কিউবস আর স্কয়াৰস গতিকে এই কিউবৰ কিছুমান স্কয়াৰৰ পাৰ্ট হ'ব গোটেইখিনি নহয় কাৰণ আমাক সাম বুলি কৈছে তো এইখিনি হ'ব বাকিখিনি নহয় নেক্সট কৈছে অল স্কয়াৰস আর সাৰ্কেলস তো যিমান স্কয়াৰ আছে গোটেইবিলাক সাৰ্কুলাৰ পাৰ্ট বুলি আমাক কৈছে গতিকে এইটো আমাৰ সাৰ্কেল মানে এই ফিগাৰটো সাৰ্কেল বুলি কোৱা নাই এই ফিগাৰটো যিখিনি ৰিপ্ৰেজেন্ট কৰি আছে গোটেইখিনি সাৰ্কুলাৰ এতিয়া আমাক কনক্লুজন দিছে অল কিউবস আর সাৰ্কেলস তো কিউবৰ যিখিনি স্কয়াৰৰ পাৰ্ট হ'ব পাৰে সেইখিনিয়ে সাৰ্কেলৰ ভিতৰত আহিব গতিকে অল কিউবস আর সাৰ্কেল বুলি আমি ক'ব নোৱাৰো কাৰণ সাৰ্কেলৰ বাহিৰতো কিছুমান কিউব থাকিব পাৰে তো এইটো কাৰেক্ট নহয় সাম সাৰ্কেলস আর কিউবস তো এইটো কাৰেক্ট হয় কাৰণ যিখিনি সাৰ্কেল এস আছে মানে যিখিনি স্কয়াৰ সাৰ্কেলৰ ভিতৰত আছে সেইখিনি স্কয়াৰৰ কিছুমান কিউবছটো আছে গতিকে সাম সাৰ্কেলস আর কিউবস এইটো কাৰেক্ট হ'ব নেক্সট সাম সাৰ্কেলস আর স্কয়াৰস এটো আমাক অলৰেডি কৈ দিছে যে অল স্কয়াৰস আর সাৰ্কেলস গতিকে অল স্কয়াৰস আর যদি সাৰ্কেলস হয় তাৰে কিছুমান সাৰ্কেলটো স্কয়াৰ হ'বই তো এইটো কাৰেক্ট হ'ব অল স্কয়াৰস আর কিউবস নহয় কাৰণ আমাক অলৰেডি কৈছে সাম কিউবস আর স্কয়াৰস তো এইটো কাৰেক্ট নহয় তো এতিয়া অপচন ডি ইয়াতে কাৰেক্ট হ'ব 2 and 3 ফলো কৰিব নেক্সট in a parking area total number of wheels of all the cars four-wheelers and scooters is 100 more than twice the number of parked vehicles number of cars parked is তো এতিয়া আমি ধৰি লও যে number of four-wheelers x আৰু number of two-wheelers y two-wheelers আৰু x to four-wheelers এতিয়া four-wheelers এখনৰ কাৰণে চকা থাকিব 4টা গতিকে টোটাল four-wheeler চকা হ'ব 4 into x আৰু টোটাল টু হুইলাৰৰ চকা হ'ব 2 into y কোৱেশ্চনত দিয়া আছে যে সেইখিনি হল 100 more than twice the number of parked vehicles তো twice parked vehicles হৈছে x plus y x খন four wheeler আছে y খন two wheeler আছে গতিকে টোটাল vehicle আছে x plus y তাৰ 2 times or 100 বেছি গতিকে 2 দি আমি মাল্টিপ্লাই কৰিছো আৰু 100 এড কৰিছো এতিয়া এটো যদি আমি সিম্পলিফাই কৰো 4x plus 2y equal to 100 plus 2x plus 2y ইয়াৰ পৰা 2y cancel হৈ গল থাকিল 4x এই 2x to যদি ফেল লেও -2x equal to 100 তাৰ পৰা আমি পাম 2x equal to 100 অৰ্থাৎ x হ'ব 50 তো 50 খন ফোর হুইলাৰ থাকিব অপচন বি ইয়াতে কাৰেক্ট হ'ব নেক্সট কোৱেশ্চন candidates in a competitive examination consisted of 60% men and 40% women 70% men and 75% women cleared the qualifying test and entered the final test where 80% men and 70% women were successful. Which of the following statement is correct? তো প্ৰথমতে আমি এনেকৈ লিখি লৈছো men women দুটা কলম কৰি দিয়া কৈছে 60% men and 40% women এক্সামত এপিয়াৰ কৰিছিল তো 60 men আৰু 40 women 70% men cleared the exam তো 60 70% যদি মিলাও হেতু আমি পাম 42 তো এটো এক্সাম ক্লিয়াৰ কৰা
ঠিক তেনেদৰে 75% women cleared the qualifying exam গতিকে 40 ৰ 75% হ'ব 30 তো 30টা women আৰু 42টা men qualifying test to pass কৰিলে এতিয়া next final test where 80% men and 70% women were successful তো ইয়াতে 80% successful হৈছে next testot এটো test 1 এটো আছিল appeared তাৰে test 1 পাস কৰিলে ইমানখিনি এতিয়া second testot পাস কৰা নাম্বাৰটো হৈছে 80% men তো 42 ৰ 80% যদি আমি লও আমি কিমান পাম 32 point something পাম 32 point something পাম আৰু 70% যদি লও 30 হেতু আমি পাম 21 তো ইয়াতে success rate is higher for women আমি যদি চাও out of 40 21 টাই পাস কৰিছে গতিকে এটো 50 কে অলপ বেছি হ'ব আকৌ 60 ৰ ভিতৰত 32 হৈছে গতিকে এটো 50 কে অলপ বেছি হ'ব কিন্তু এটো অলপ বেছি হ'ব পার্সেন্টেজ ওয়াইজ স্লাইটলি বেছি হ'ব মেনৰ পার্সেন্টেজটো যদি আমি success rate to চাওঁ মানে 60 ভিতৰত 32 point something হ'ব which is slightly better than 40 ভিতৰত 21 তো অপশন 1 to correct নহয় overall success rate is below 50% এতিয়া আমি যদি চাওঁ overall success rate হৈছে 32 আৰু 21 অৰ্থাৎ 53% 53 point something হ'ব কাৰণ এই point something তো আমি কৰা নাই যদি আমি ক্যালকুলেট কৰো ইজিলি পাই যাম 42 ৰ 80% $168 33.6 32 নহয় 33.6 তো এটো 50 কে বেছি হ'ব আৰু মোর মেন ক্লিয়ার দা এক্সামিনেশন এটো ক্লিয়ারলি আমি 3 সি নম্বৰটো কারেক্ট হ'ব ইয়াতে কাৰণ 33 point something ক্লিয়ার কৰিছে এক্সাম কম্পেয়ার টু 21 তো অপশন সি এট কারেক্ট হ'ব find the missing number in the following series 32 48 72 162 243 ইয়াতে এটা মিসিং আছে এতিয়া আমি যদি চাও 32 48 72 162 আৰু ইয়াতে আছে 243 ইয়াত যদি চাও ডিফারেন্স আছে 16 ইয়াত যদি চাও ডিফারেন্স আছে 24 এটো গম না পাও আৰু ইয়াত ডিফারেন্স আছে 81 দেখাত তো তেনেকৈ একো লিংকে নাই সো এনেকৈ হ'ব পাৰে নেকি যে ইয়াতে 16 মানে হৈছে 4 into 4 24 মানে হৈছে 4 into 6 আৰু 81 মানে হৈছে 9 into 9 এতিয়া আমি যদি ইয়াতে এটা প্যাটার্ন লক্ষ্য কৰো 4 into 4 তাত 4 ৰ পিছত আহিল 6 তো নেক্সট ইয়াতে 6 into 6 হ'ব পাৰে নেকি এটো 6 into 6 যদি হয় তেতে কি হ'ব এই ডিফারেন্সটো যদি 6 into 6 হয় অৰ্থাৎ 36 হয় তেতে নাম্বাৰটো হ'ব 108 কাৰণ 36 আমি 72 লগত এড কৰি দিম তাৰ পিছত 108 ৰ পৰা যদি আমি 162 লৈকে যাও তেতিয়া এটো হল 54 তো 54 মানে আমি লিখিব পাৰিম 6 into 9 তাৰ পিছত 9 into 9 তো 4 into 4 তাৰ পিছত 4 into 6 6 into 6 6 into 9 9 into 9 তো এইটো যদি ফলো কৰে তেন্তে আমাৰ আনসার ইয়াতে হ'ব 108 অপশন সি কারেক্ট হ'ব মই আৰু বেলেগ লজিক ইয়াতে বিচাৰি পোৱা নাই কেৱল এইটো পাইছো হ'ব পাৰে এইটো অলপ চাব লাগিব মোৰ মতে 108 এ কারেক্ট হ'ব ইয়াতে বাকি বেলেগ যদি লজিক কিবা এপ্লাই হয় এটো মই জনালে ভাল পাম নেক্সট কোৱেশ্চন A selection is to be made for one post of principal and two posts for vice principal. Amongst the 6 candidates called for the interview, only 2 are eligible for the post of principal while they are all eligible for the post of vice principal. Number of possible combinations of selection is তো ইয়াতে আমি ফর্মুলা ইউজ নকৰাকে মানে পারমুটেশন কম্বিনেশনৰ কোনো ধৰণৰ ফর্মুলা ইউজ নকৰাকে কেৱল লজিক লগাই এটো সলভ কৰিব ট্ৰাই কৰিম তো ইয়াতে কৈছে যে 6 জন ক্যান্ডিডেট আছে তাৰ দুজন এলিজিবল ফৰ প্রিন্সিপাল আৰু ভাইস প্রিন্সিপাল দুটা পোষ্টৰ কাৰণে আৰু বাকি 4 জন কেৱল ভাইস প্রিন্সিপাল পোষ্টৰ কাৰণে এলিজিবল হয় তো আমি ধৰি লও যে ক্যান্ডিডেট কেজন হল P1 P2 V1 V2 V3 আৰু V4 এতিয়া প্রিন্সিপাল সিলেক্ট কৰিব লাগিলে কেৱল P1 আৰু P2 ৰ মাজৰ এজনে হ'ব পাৰিব তো ধৰা হল P1 সিলেক্ট হৈ গল প্রিন্সিপালৰ কাৰণে এতিয়া ভাইস প্রিন্সিপাল ল'ব লাগিব দুজন তো সেই দুজনৰ কাৰণে কি কৰিব পাৰি P2 V1 ল'ব পাৰি P2 V2 ল'ব পাৰি
P2 V3 ল'ব পাৰি মানে যোনে কোৱালিফাই কৰে তাকে ল'ব পাৰি নাইবা P2 V4 ল'ব পাৰি মানে চাৰিটা আমি পাম P1 ফিক্স থাকিল বাকি আমাৰ অপচন থাকিল চাৰিটা নেক্সট আমি P2 যদি কেনসেল কৰি দে মানে P2 যদি কোৱালিফাই নকৰে তেতিয়া V1 V2 ল'ব পাৰে তো V1 V2 এটা হ'ল তাৰপিছত V1 V3 হ'ল আকৌ V1 V4 হ'ব পাৰে তো তিনিটা আমাৰ ইয়াতে কম্বিনেশ্যন আছে নেক্সট V2 V3 এটা হ'ব পাৰে অথবা V2 V4 হ'ব পাৰে অৰ্থাৎ আৰু দুটা আমি পাম তো এনেদৰে P1 ৰ কাৰণে আমি 4 + 3 + 2 অৰ্থাৎ 9টা পালোঁ সিমিলাৰলি আমি P2 ৰ কাৰণেও পাম একেই 4 + 3 + 2 অৰ্থাৎ 9টা আমি কম্বিনেশ্যন পাম তো টোটেল আমাৰ 18টা কম্বিনেশ্যন পসিবল হ'ব ইয়াতে অপচন বি কাৰেক্ট হ'ব মানে P1 যেনেদৰে ফিক্স ৰাখিছিলোঁ তেনেদৰে P2 যদি প্ৰিন্সিপালৰ কাৰণে কোৱালিফাই কৰা বুলি ধৰি লওঁ তেতিয়া P2 জেগাত আমি P1 টো ৰাখি দিম আৰু বাকিখিনি সেম থাকিব তেনেকৈ আমি another 9 কম্বিনেশ্যন পাম তো টোটেল 18টা কম্বিনেশ্যন হ'ব পাৰে এই সিলেকশনটো কৰাৰ কাৰণে লাষ্ট কোৱেশ্চন Introducing a man, a woman said, his mother is the only daughter of my father. How is the man related to the woman? So, এজন মানুহক ইন্ট্ৰোডিউস কৰি দিলে সাপোজ ঠিক আছে ও বুলিয়ে ক'লো আমি মানুহজনৰ নাম এতিয়া his mother তো ওৰ mother is the only daughter of my father তো যিজনে কৈ আছে তেওঁৰ ফাদাৰৰ only daughter or পুতেক তো এতিয়া ইয়াতে যিজনে কৈ আছে হেতু এগৰাকী মহিলা হয় আৰু কৈছে যে দেউতাকৰ এগৰাকীয়ে মানে কন্যা সন্তান আছে গতিকে সেই মহিলাগৰাকী এই মানুহজনী নিজেই হ'ব গতিকে যিজন মানুহ আছিল যাক মানে ফটো দেখাইছিল আৰু ইন্ট্ৰোডিউসিং এ ম্যান যাক মানে ইন্ট্ৰোডিউস কৰি আছিল সেই মানুহজনৰ তেওঁ মাক হ'ব গতিকে সেই মানুহজন তেওঁৰ সন হ'ব যদি এইটোত কোৱেশ্চনতে যদি এনেদৰে ক'লে ইন্ট্ৰোডিউসিং এ ম্যান এ ওমেন সেড যদি ম্যানৰ জায়গাত আমি ওমেনৰ জায়গাত যদি ম্যান বুলি থাকিলে কোৱেশ্চনটোত তেতিয়া কি হলে তেতিয়া হলে কি কৈ থকা মানুহজন ইয়াতে থাকিলে এইটো লেভেলতে থাকিলে যোনে কৈ আছে স্পিকাৰ আৰু তেওঁ হলে মেল গতিকে তেওঁৰ দেউতাকৰ অনলি ডটাৰৰ সন গতিকে তেওঁৰ বাইক বা ভনীয়েকৰ ল'ৰা হলেতেন আৰু তেতিয়া তেওঁ হলেতেন আঙ্কেল অপচন ইয়াতে নাই বাৰু কাৰণ এইটো কোৱেশ্চন নাই তেতিয়া তেওঁ আঙ্কেল হলেতেন আৰু তেওঁৰ মানুহজন হলেতেন নিশ নহয় নেফিউ তো ইয়াতে এইটো অপচনে নাই কাৰণ এইটো কোৱেশ্চনে নহয় জাস্ট কৈছো কেতিয়াবা এনেদৰে ম্যান বুলি দিব পাৰে তেতিয়া মানে এই মানুহজনৰ দুটা মানে বাচ্চা থাকিব আৰু তাৰে বাচ্চা তেনেদৰে আমি চাব লাগিব যেটো ওমেন দিছে আৰু কৈছে যে সেই মানুহজনৰ এজনীয়ে ডটাৰ আছে সো সেই ওমেনটো নিজে এইটো হ'ব আৰু যাক ইন্ট্ৰোডিউস কৰিছে তাৰ তেওঁ মাক হ'ব গতিকে সেই মানুহজন হ'ব তেওঁৰ সন অপচন এ ইয়াতে কাৰেক্ট হ'ব আজিলৈ ইমানখিনিয়ে ধন্যবাদ